নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 14 মে। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। লোকসভা নিৰ্বাচনৰ পাছতে বাঢ়িব মোবাইলৰ খৰচ। 50 টকাৰ পৰা 250 টকা পৰ্যন্ত বৃদ্ধি পাব পাৰে মোবাইল ৰিচাৰ্জৰ দাম। আৰু কোটি কোটি গ্ৰাহক লৈ এই খবৰটো এটা দুখৰ খবৰ, কিয়নো শীঘ্ৰেই টেলিকম কোম্পানীসমূহে মোবাইল শুল্ক বৃদ্ধি কৰাৰ সম্ভাৱনা। আৰু 25% পৰ্যন্ত বৃদ্ধি হ'ব পাৰে মোবাইল ৰিচাৰ্জৰ শুল্ক, যাৰ ফলত বৃদ্ধি পাব পাৰে পোষ্টপেইড আৰু প্ৰিপেইড ৰিচাৰ্জৰ পৰিমাণ। আৰু শুল্ক বৃদ্ধি হোৱাৰ পিছত এয়াৰটেল আধাৰ মূল্য হ'ব 29 টকা আৰু জিঅ'ৰ আধাৰ মূল্য হ'বগৈ 26 টকা। আৰু 25% শুল্ক বৃদ্ধি হ'লে আপুনি 200 টকাৰ ৰিচাৰ্জত অতিৰিক্ত 50 টকা ভৰিব লাগিব জৰিমনা, আৰু 500 টকাৰ ৰিচাৰ্জত আপুনি অতিৰিক্ত 125 টকা ভৰিব লাগিব। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৰাজনৈতিক প্ৰেক্ষাপটত এটি ডাঙৰ খবৰ। আগন্তুক 4 জুনৰ পিছত জনতাই বাই বাই দিব বিজেপিক, আৰু 150খনো আসন লাভ নকৰিব বিজেপিয়ে। বহী কলম উলিয়াই লিখি ৰাখক আপুনি এই কথা। আৰু 4 জুনৰ পিছত নৰেন্দ্ৰ মোদী হ'ব নোৱাৰিব দেশৰ প্ৰধানমন্ত্ৰী। দেশৰ জনতাক গেৰেণ্টি দিলে এইবাৰ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। আৰু কাঁহী বাটি বজালেই দেশৰ পৰা দৰিদ্ৰতা শেষ হৈ নাযায় বুলি মন্তব্য কৰে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। আৰু মোবাইলৰ ফ্লাছ লাইট জ্বলালেও শেষ নহয় ভাৰতৰ দৰিদ্ৰতা। আৰু আমি নিৰ্বাচন জয়ী হোৱাৰ পিছতেই 1 লাখ টকা একাউণ্টত ভৰাই দিম বুলি মন্তব্য কৰে কংগ্ৰেছৰ যুৱৰাজে। আৰু 4 জুনৰ পিছত জনতাই বাই বাই দিব লাগিব বিজেপিক, আৰু 150খনো আসন লাভ নকৰিব বিজেপিয়ে। বহী কলম উলিয়াই আপুনি লিখি ৰাখক এই কথা, এনেদৰে মন্তব্য কৰিলে ৰাহুল গান্ধীয়ে। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। এইবাৰ বজাৰত দেখিবলৈ পোৱা গৈছে দাম বৃদ্ধিৰ জয়। হঠাৎ বৃদ্ধি খাদ্য সামগ্ৰীৰ দাম। 12 টকাৰ কণী এতিয়া 16 টকা হ'লগৈ, আৰু ব্ৰইলাৰ নাই 300 টকাৰ তলত। পিঁয়াজৰ দামে চুলেগৈ প্ৰতি কিলোত অৰ্ধশতক, আৰু 50 টকাৰ তলত পাবলৈ নাই কোনো ধৰণৰ শাক পাচলি। ৰাজ্যবাসীৰ বাবে বেয়া খবৰ, কিয়নো লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণতে এতিয়া বজাৰত বিভিন্ন খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু 100 টকা লৈ গ'লে আনিব পাৰিব মাত্ৰ 2টাহে পাচলি। আৰু শাক পাচলি এৰি আলু খাওঁ বুলিলেও ভাবিব লাগিব আপুনি এতিয়া। আৰু আলু এতিয়া প্ৰতি কিলোত 30 টকা হ'লগৈ। আৰু মুঠৰ ওপৰত জনতাৰ মূৰত এইবাৰ পুনৰ ৰামটাগন। এইবাৰ বজাৰত দাম বৃদ্ধিৰ জুই দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ 4ৰ্থ নম্বৰ খবৰটো। উৎকট গৰমে দহিব এইবাৰ ৰাজ্যবাসীক। আগন্তুক 15 মেলৈকে ৰাজ্যত পৰিব প্ৰচণ্ড গৰম। 35 ডিগ্ৰী চেলচিয়াছৰ অধিক হ'ব এইবাৰ তাপমাত্ৰা, আৰু 3 পৰা 4 ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা বৃদ্ধিৰ সম্ভাৱনা। গুৱাহাটী মহানগৰীত আজিৰ তাপমাত্ৰা 36 ডিগ্ৰী চেলচিয়াছ, আৰু তেজপুৰ বঙাইগাঁও আদি চহৰত তাপমাত্ৰা হ'লগৈ 35 ডিগ্ৰী চেলচিয়াছ। আৰু গৰমৰ সময়ত সতৰ্কতা বজাই ৰখাৰ আহ্বান জনাইছে এতিয়া। যান বাহনৰ গৰাকীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। বিশেষ কেইটামান ফোন নম্বৰে সহায় কৰিব আপোনাক, আৰু এই নম্বৰকেইটাত ফোন কৰিলে আপোনাৰ সমস্যাৰ সমাধান হৈ যাব নিমিষতে। পৰিবহণ বিভাগৰ জনসেৱা কাৰ্যসূচীৰ জৰিয়তে লাভ কৰিব আপুনি বিশেষ সুবিধা, আৰু ঘৰৰ পৰাই সহজতে বাহনৰ নথি পত্ৰৰ কাম কৰিব পাৰিব আপুনি। আৰু 1 মে'ৰ পৰা আগন্তুক 28 মে' পৰ্যন্ত লাভ কৰিব এই বিশেষ সুবিধাটো। আৰু নম্বৰকেইটা মুকলি কৰা হৈছে, নম্বৰকেইটা জনাই গৈছোঁ 8877555738, আৰু এটা নম্বৰ 8011333013, আৰু 3টা নম্বৰ মুকলি কৰা হৈছে। আপোনালোকে চাব পাৰিছে স্ক্ৰীণত। নম্বৰকেইটা লিখি ল'ব অথবা স্ক্ৰীণশ্বট লৈ ল'ব। নম্বৰকেইটা জনাইছোঁ 9127206803, লগতে 9577992153 নম্বৰত আপুনি ফোন কৰি এই সুবিধা আপুনি লাভ কৰিব পাৰে। লগতে এই নম্বৰকেইটাত ফোন কৰিলে লাভ কৰিব সমস্যা সমাধানৰ পথ। আৰু পুৱা 10 বজাৰ পৰা আবেলি 5 বজালৈ কৰিব পাৰিব আপুনি ফোন। আৰু বিশেষভাৱে সক্ষম বয়োজ্যেষ্ঠ নাগৰিকৰ বাবে এই বিশেষ সুবিধা এতিয়া প্ৰদান কৰা হৈছে। আৰু ইঞ্চুৰেঞ্চ, প্ৰদূষণ পাৰ্মিট, ফিটনেছ আদি ঘৰৰ পৰা আপুনি বনাব পাৰিব। আৰু ক্ষমা কৰিব, আপুনি ইঞ্চুৰেঞ্চ, প্ৰদূষণ পাৰ্মিট, ফিটনেছ আদি ঘৰৰ পৰা আপুনি আদায় দিব পাৰিব। আৰু ঘৰত গৈ পৰিবহণ বিভাগৰ বিষয়া কৰ্মচাৰীয়ে কৰি দিব আপোনাৰ সকলো কাম কাজ, আৰু প্ৰতিগৰাকী বাহনৰ গৰাকীয়ে লাভ কৰিব এই বিশেষ সুবিধাটো।